Lesson 5 A Holiday in Delhi. Last আৰু কেইটামান কুৱেশ্যনৰ টপিক বাকি আছিল আমি এইখিনি আজি আলোচনা কৰিম 8 নম্বৰত আছে পেজ 67 8 নম্বৰত আছে find new words from each of the following words এই তলত দিয়া প্ৰত্যেকটো শব্দৰ পৰাই নতুন শব্দ ওলাবলৈ দিছে and write them out in space given এই তলত দিয়া খালি ঠাইখিনিত আমি সেইখিনি লিখিব লাগে one is done for you এটা কৰি দেখুৱাই দিছে এনেকৈ ভিলু এই ভিটো কাটি দি খালি ল লিখিছে ল এটা ওয়ার্ড হৈ গৈছে এনেকৈ ওয়ালেট আমি ইটো কাটি ওয়াল লিখিব পাৰিম ওয়াল হলে এটা শব্দ হৈ যাব তেনেকৈ পারসন পার এটা শব্দ s1 সন এটা শব্দ এনেকৈ s1 সন দিলে এটা শব্দ হৈ যাব তেনেকৈ ফাদার fat ফেট ফেট এটা শব্দ দিব পাৰো নাইবা acr হার লগাই এটা শব্দ কৰিব পাৰো ইসমাইল s2 উলাই দি mil মাইল এটা শব্দ হৈ যাব তেনেকৈ লঞ্চ তো ল হৈ যাব এইখিনি ns2 কাটি দিলে lw ল এনেকৈ এটা শব্দ হৈ যাব তেনেকৈ ফাইন্ড মোর ইজ ওয়াট তেনেকৈ আৰু আমি বেছিকৈ শব্দ বিচাৰি ওলাব লাগে ফ্ৰম ইউ টেক্সট আমাৰ টেক্সট বুকৰ পৰা এণ্ড এড দেম টু ইউৰ লিষ্ট আৰু এনেকৈ লিষ্ট বনাই এই লিষ্টত যোগ কৰিব লাগে তো এইখিনি নিশ্চয় বুজি পাইছা তাৰপিছত আছে 9 নম্বৰ ৰিড ইজ ৰ অফ দ্য টেবুল বিলো এণ্ড মেক এ সেন্টেন্স টেকিং দ্য words from each of them আমি তলত দিয়া সেই টেবুলৰ পৰা যেনেকৈ আকৌ চোৱাচোন ৰিড ইজ ৰ প্ৰত্যেকটো ৰ পৰা অফ দ্য টেবুল এই টেবুলত যেটো টেবুল দিয়ে বনাই আছে এণ্ড মেক এ সেন্টেন্স আৰু এটা সেন্টেন্স বনাব লাগে টেকিং দ্য words from each of them এই শব্দবিলাক দিয়া আছে এই শব্দবিলাকক আমি সম্পূৰ্ণ কৰি এটাকৈ বাক্য লিখিব লাগে এক্সাম্পল দি দিছে হিয়াৰ ইজ এন এক্সাম্পল এই এক্সাম্পল মতে ৰংঘৰ শিৱসাগৰ মনুমেণ্ট তো ইয়াৰ কাৰেক্ট হ'ব এনেকৈ ৰংঘৰ ইজ এ মনুমেণ্ট ইন শিৱসাগৰ আসাম তো তেনেকৈ আমি এই শব্দকেইটা লিখিম দ্য নেম হোয়াৰ ইট ইজ হোৱাট ইট ইজ এই নাম এইটো ক'ত আছে আৰু কি বস্তু তো আমি এইখিনি লিখিম তাজমহল আগ্ৰা মনুমেণ্ট তো আমি এনেকৈ লিখিম তাজমহল ইজ এ মনুমেণ্ট ইন আগ্ৰা ইণ্ডিয়া নেক্সট 2 নম্বৰ মাপল ইন সাউথ দিল্লী হোটেল আছে তো এনেকৈ লিখিম মাপল ইন ইজ এ হোটেল ইন সাউথ দিল্লী ইণ্ডিয়া এই ওপৰৰ সেন্টেন্সটোৰ লগত আমি মিলাই গলে হৈ যাব তো 3 নম্বৰ আছে ৰেড ফোর্ট দিল্লী ফোর্ট তো আমি এটো এনেকৈ লিখিম ৰেড ফোর্ট ইজ এ ফোর্ট ইন দিল্লী ইণ্ডিয়া যেনেকৈ ইয়াত আসাম লিখিছে আমি তেনেকৈ ইণ্ডিয়া বুলি লিখি দিম তাৰপিছত 4 নম্বৰ ইণ্ডিয়া গেট দিল্লী মনুমেণ্ট তো আমি এনেকৈ লিখিম ইণ্ডিয়া গেট ইজ এ মনুমেণ্ট ইন দিল্লী ইণ্ডিয়া লাষ্ট 5 নম্বৰ আগ্ৰা ফোর্ট তো এনেকৈ লিখিম আগ্ৰা ফোর্ট ইজ এ ফোর্ট ইন আগ্ৰা ইণ্ডিয়া এনেকৈ দিলে আমি বাক্যবিলাকৰ ফৰ্ম কমপ্লিট কৰা হ'ব তেওঁলোকৰ বাক্যবিলাকৰ ৰূপটো শুদ্ধ ৰূপত গঠন কৰা হ'ব তো লাষ্ট 10 নম্বৰ ডিড ইউ লাইক ৰিডিং এবাউট ঋষভছ এণ্ড ঋষিকাছ হলিডে ঋষভ আৰু ঋষিকাৰ হলিডেৰ যিটো গল্প সেইটো পঢ়ি তুমি ভাল পাইছানে ডিড ইউ লাইক তুমি পছন্দ কৰিছানে ভাল পাইছানে ৰিডিং পঢ়ি এবাউট ঋষভ এণ্ড ঋষিকাছ হলিডে ঋষভ আৰু ঋষিকাৰ হলিডে
বিষয়ে পঢ়ি তুমি ভাল পাইছানে? নিশ্চয় ভাল পাইছা। ইমাজিন, কল্পনা কৰা, ইউ আৰ প্লেনিং টু ভিজিট এ প্লেচ অফ ইউৰ ইণ্টাৰেষ্ট। যে এতিয়া তোমালোকে কল্পনা কৰা যে তোমালোকেও কোনোবা এটা জেগাত ভ্ৰমণ কৰিবলৈ যাবা। তোমালোকে ভাল পোৱা যিকোনো এটা জেগাত ভ্ৰমণ কৰিবলৈ যাবা, তাৰ কাৰণে এটা প্লেন কৰিব দিছে। হাউ উড ইউ প্ৰিপেয়াৰ, তুমি কেনেকৈ সাজু হ'বা। ইউৰ চেল্ফ ফৰ দ্য ভিজিট, তুমি নিজকে কেনেধৰণে সাজু হ'বা সেই ভ্ৰমণৰ কাৰণে। ৰাইট এ ফিউ চেণ্টেন্স, তাৰ কাৰণে কেইটামান শব্দ লিখিব লাগে। এবাউট ইউৰ প্লেন, তুমি যে প্লেন কৰিছা, সাজু হৈছা, তাৰ বিষয়ে কেইটামান শব্দ বনাব লাগে। ইউ মে ইনক্লুড দ্য ফলোয়িং পইণ্টছ, আমি বা তোমালোকে এই তলৰ এই পইণ্ট কেইটা যোগ কৰি তেনেকৈ এটা কেইটামান চেণ্টেন্স বা বাক্য লিখিব পাৰা। গতিকে নিশ্চয় তোমালোকে পাৰিবা। মই তাৰে কিছুমান আইডিয়া দিছোঁ। ইয়াত লিখিছে এ নম্বৰ, হাউ ইউ উইল ট্ৰেভেল, তুমি কিহেৰে বা কেনেকৈ ভ্ৰমণটো কৰিবা। হু উইল গ' উইথ ইউ, তোমাৰ লগত কোন কোন যাব। হোৱাট ইউ প্লেন টু চি, তুমি কি কি চাবলৈ প্লেন কৰিছা, ইচ্ছা কৰিছা। হাউ ইউ আৰ ফিলিং এবাউট দ্য ভিজিট, আৰু সেই ভিজিটটো কৰাৰ কাৰণে তুমি কেনেকৈ ফিলিং কৰিছা। তেনেকুৱা টপিক লৈ মানে কেইটামান বাক্য ভিজিটৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে। তো তোমালোকে চেষ্টা কৰিলে নিশ্চয় পাবা। মই তোমালোকৰ সুবিধাৰ কাৰণে এটা ড্ৰাফ্ট বনাই দিছোঁ, সেইখিনি তোমালোকৰ সুবিধাৰ কাৰণে মই কৈ দিছোঁ। ইয়াত চোৱা, ইয়াত আছে লেচন 5, এ হলিডে ইন দিল্লী, কুৱেশ্যন নম্বৰ 10। ৰাইট এ ফিউ চেণ্টেন্স এবাউট প্লেন টু ভিজিট এ প্লেচ অফ ইউৰ ইণ্টাৰেষ্ট, তুমি ভাল পোৱা এটা জেগাত বা ঠাইত ভ্ৰমণ কৰিবলৈ যাবা, তাৰ কাৰণে কেইটামান প্ৰিপেৰেশ্যনৰ বাবে কেইটামান বাক্য লিখিব লাগে। তো তোমালোকৰ সুবিধাৰ কাৰণে মই এটা নোট লিখি দিছোঁ, এনেকৈ দিব পাৰা। আই এম প্লেনিং টু গ' টু গুৱাহাটী, যিহেতু আমাৰ গুৱাহাটীতে চাবলগীয়া বস্তু বহুত আছে, গতিকে আমি গুৱাহাটী দিছোঁ। টু চি জু, চিৰিয়াখানা, মিউজিয়াম, যাদুঘৰ, এণ্ড এয়াৰফিল্ড, আৰু জাহাজ ঘাটি। ইন বৰঝাৰ, আমাৰ গুৱাহাটী বৰঝাৰত যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামৰ জাহাজ ফিল্ড আছে, সেইটো জালুকবাৰীত। গতিকে এইখিনি দিলোঁ। এতিয়া নামটো চেঞ্জ হৈছে। নেক্সট, আই উইল গ' বাই বাছ, আমি কিহত যাম। গতিকে এভেইলেবল বাছ আছে, বাছত যাম, নাইবা ট্ৰেইনত যাম। ট্ৰেইনত গ'লে ট্ৰেইন লিখি দিলে হ'ল, আৰু বাছ হ'লে বাছত লিখি দিলে হ'ল, নাইবা কোনোবাই পাৰ্চনেল কাৰত যাব, পাৰ্চনেল কাৰত লিখি দিব পাৰা ইত্যাদি। মাই ফাদাৰ এণ্ড মাদাৰ, মাক আৰু দেউতাক, অৰ পেৰেণ্টছ উইল গ' উইথ মি, মোৰ লগত যাব। আই এম প্লেনিং টু ষ্টে দিয়াৰ 1 or 2 days, একদিন বা 2 দিনমান তাতে থাকিব পাৰোঁ, তেনেকৈ প্লেন কৰিছোঁ। বিকজ, কাৰণ আই এম প্লেনিং টু চি দ্য হিষ্টৰিকেল প্লেচ উইথ জু, মিউজিয়াম, এয়াৰফিল্ড এণ্ড আদাৰ ফেমাছ প্লেচেছ। বিখ্যাত ঠাইখিনি চিৰিয়াখানা, মিউজিয়াম আৰু জাহাজ ফিল্ড ইত্যাদি চাম। গতিকে হয়তো আমাৰ সময় নাটনি হ'ব, কাৰণ 2 দিনলৈ থাকিব পাৰোঁ। আই এম ফিলিং ভেৰি এক্সাইটেড এবাউট দ্য ভিজিট, আৰু এই ভিজিটৰ কাৰণে মই বৰ এক্সাইটেড ফিলিং কৰি আছোঁ, অনুভৱ কৰি আছোঁ। আৰু সেইকাৰণে কি কৰিম, উইল বুক, আমি থকাৰ কাৰণে বুক কৰিম, ৰিজাৰ্ভ কৰিম এ হোটেল অৰ লজ, থকা জেগা, হোটেল বা লজত আমি ৰুম বুক কৰিম। টু ষ্টে দিয়াৰ 2 days, আমি 2 দিনমান তাতে থকাৰ কাৰণে। এনেকৈ তোমালোকে নিজেও কোনোবা জেগাত ভ্ৰমণ কৰিবলৈ প্লেনিং বনাই
কি লৈ যাব লাগিব, কেনেকৈ যাব লাগিব, তাতে যাই কিমান সময় লাগিব ইত্যাদি বিষয়ে শ্বৰ্ট নোট লিখিব পাৰিবা। গতিকে এনেকৈ এইটোৱে হ'ল ট্ৰেভেল কাহিনীৰ কেইটামান চেণ্টেন্স। তো নিশ্চয় বুজি পাইছা। তো এইখিনি সমাপ্ত কৰিছোঁ। থেংক ইউ।